অ' প্ৰীতিকণ। অ' দাদা, এই আজি তোক মই ভাল কথা এষাৰ সুধিবলৈ আহিছোঁ। অ' হয় নেকি? তইতো এইকেইদিনটো কিবা কিবি সুধিলেতো তই বেয়াই পাইছ। তোক আজি মই একেবাৰে ভাল কথা এটা সুধিবলৈ আহিছোঁ বাৰু। আজি মানে ভাল কিবা এটা সুধিব ন? অঁ সুধক। পাৰিবি নাই? তই প্ৰথমতে মোক সেইটো ক। তই পাৰিবি নাই? সদায় দেখোন তই নোৱাৰিছই। তোক দুদিনত দুটা মই সাঁথৰ সুধিলোঁ, তই সাঁথৰকেইটা তই ক'বই নোৱাৰিলি। সেইকেইটা প্ৰশ্ন আপুনি কিবা কিবি সুধিছিলে, সেইটো কাৰণে মই তাৰ উত্তৰটো দিব নোৱাৰিলোঁ। আপুনি ভালকৈ সোধকচোন, মই নিশ্চয় উত্তৰটো দিম আপোনাক। আজি কিন্তু মই তোক একেবাৰে ভাল প্ৰশ্ন এটা আজি মই তোক সুধিম দেই। আজি মই তোক একেবাৰে ভাল প্ৰশ্ন এটা সুধিম, তই তাৰ উত্তৰটো কিন্তু দিব পাৰিব লাগিব। পাৰিম, কিয় নোৱাৰিম হে। চেষ্টা কৰিলে সকলোখিনি পাৰিম। 100% আজি মই আপোনাক উত্তৰটো দিমেই দিম, আপুনি চাই থাকক। তেতিয়াহ'লে তই প্ৰশ্নটো শুনি ল। পৃথিৱীৰ আটাইতকৈ পবিত্ৰ বস্তু কি? মানে আজিৰ দিনত পৃথিৱীৰ আটাইতকৈ পবিত্ৰ বস্তুটো কি? অ' মাই গড দাদাও, আপুনি আকৌ পাজল লগোৱা মানে আকৌ প্ৰশ্ন এটা সুধি দিলে নহয় মোক। পৃথিৱীততো বহুত বস্তু আছে, এতিয়া পবিত্ৰ বস্তু বুলি কোনটো ক'ম বাৰু? চিন্তা কৰ। চিন্তা মানে একেবাৰে সাংঘাতিক চিন্তাত পেলাই দিলে আপুনি এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আপুনি বিচাৰি পায় কেনেকৈ বাৰু? বৰ আচৰিত কথা কিন্তু দেই। বিচাৰি পায় কেনেকৈ যে মানে উত্তৰটো মানে দিবলৈ দিগদাৰ হৈ যায়। তই চিন্তা কৰ। মই এইটো উত্তৰ দিব নোৱাৰিম, কাৰণ পবিত্ৰটো সকলোখিনি পবিত্ৰ বস্তুৱে নহয় জানো? সকলোখিনি পবিত্ৰই, কিন্তু পবিত্ৰ বুলি ডাইৰেক্ট এটাক মানে ক'বলৈ অকণমান অসুবিধা হ'ব। মই নোৱাৰিম। তই আজিও নোৱাৰিবি। আপুনি দৰ্শকসকলকে আপুনি সুধি লওক, আৰু যিসকলে চাই আছে নহয় তেওঁলোককে আপুনি সুধি লওক, তেওঁলোকেও উত্তৰটো দিব। আৰু প্ৰদৰ্শক, এই উত্তৰটো আজিও দিব নোৱাৰিলে। আপোনালোকে বাৰু কোনোবাই দিব পাৰিব নেকি? পৃথিৱীৰ আটাইতকৈ পবিত্ৰ বস্তুটো কি আজিৰ দিনত? তাৰ উত্তৰটো হৈছে মোবাইল ফোন। কেনেকৈ বাৰু? মই মোবাইল ফোন বুলি তাৰ উত্তৰটো ক'লোঁ, কিন্তু কেনেকৈ?